তিনিচুকীয়াত মানৱ সমাজক লজ্জানত কৰা ঘটনা পৰিত্যক্ত অৱস্থাত জীৱন্তে উদ্ধাৰ এটি নৱজাতক অবৈধ মাতৃত্বৰ বোজা থাকিবলৈকে নৱজাতকটিক এইদৰে পেলাই থৈ যোৱাৰ সন্দেহ মাৰ্ঘেৰিটাৰ লিডুৰ ২ নং কলপাৰা গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই ঘটনা লিডু আৰক্ষী চকীৰ অন্তৰ্গত ২ নং কলপাৰা গাঁৱৰ নিবাসী সমীৰ দাসৰ বাসগৃহত পুৱা ৭ বজাত পৰিত্যক্ত অৱস্থাত জীৱন্তে উদ্ধাৰ হয় এটি নৱজাতক শিশুটি কন্যা সন্তান আছিল বুলি জানিব পৰা গৈছে এয়া সম্ভৱতঃ কোনো দুষ্ট স্বভাৱৰ যুৱক যুৱতীয়ে নিজৰ অবৈধ পাপ লুকুৱাবৰ বাবেই এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে কোনোৱে মই কাক মই দোষাৰোপ দিম এইটো মোৰ ঘৰত পাই কোনো দুষ্কাৰ্যকে পেলাইছে এইটো তাৰ মোৰ শাস্তি লাগে বুলি মই এইটোৱে ক'ম ৮টাৰ সময় দেখিছিলে মইতো দেখা বিলাই মোৰ নবৈ দেখিছে তাৰপিছত কি হ'ল তাৰপাছত প্ৰশাসন আহি ল'ৰাটো আমি প্ৰশাসনক ফোন কৰিছোঁ আহিছে ল'ৰা ছোৱালীটোক লৈ গ'ল ছোৱালী জিন্দা আছিলে জীৱিত অৱস্থাত কি ভাবে এতিয়া কোনে পেলাব পাৰে বুলি মানে এতিয়া মানে আমিতো কেনেকুৱা ক'ম দেখি পোৱা নাই একো নাই কোনে পেলাইছে কোনোবাই পাপ ৰাখিবৰ কাৰণে নিজে মোৰ বাউণ্ডেৰীৰ ওপৰত পেলাই গৈছে জন্মৰ পাছতেই এনেদৰে অবৈধ মাতৃত্বৰ বোজা থাকিবলৈ চেষ্টা কৰা কাৰ্যক ঘৃণনীয় আখ্যা দিছে সচেতন মহলে ইতিমধ্যে নৱজাতকটি লিডু আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰিছে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতেই এক চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰিছে মই বিচাৰোঁ যে যোনে এই দুষ্ট কাম কৰিছে নিজৰ প্ৰেমৰ পাপ ঢুকোৱাৰ কাৰণে এইবোৰ কাম কৰিছে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী থাকিল যে সিহঁতে আমাক যিয়ে এই বেয়া কাম কৰিছে তাৰ উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিব লাগে হয় যেতিয়া মই আহিছোঁ মানে চবৰ মাত শুনি আহিছোঁ কেঁচুৱাটোৰ চিঞৰি আছে কান্দি আছে তেতিয়া ঘৰৰ মানুহকেইটা প্ৰথমত প্ৰত্যক্ষ কৰিলে তাৰপিছত মই ইয়াৰ স্থানীয় ৱাৰ্ড মেম্বাৰ হয় ২ নম্বৰ ৱাৰ্ডৰ মই আহি দেখিলোঁ যে কেঁচুৱাটো জীৱিত অৱস্থাত আছে আৰু মানে লেতেৰা জেগাত পৰি আছে আমি উঠাই মেলি আনিলোঁ আনি চাইছোঁ যে কেঁচুৱাজনী মানে একেবাৰে মানে জন্ম লাভ কৰিছে মাত্ৰই হ'ব পাৰে তো তাৰপিছত আমি আৰক্ষী প্ৰশাসনক খবৰ কৰিলোঁ সিহঁতি আহিলে অহাৰ পিছত সিহঁতক সমঝাই দিলোঁ সিহঁতে কৈছে যে মানে আমাৰ স্থানীয় ১-২জনে কৈছে যে এডপ্ট কৰিব বুলি বাচ্চাটোক তো প্ৰশাসনে কৈছে যে আমাৰ কিবা ফৰ্মেলিটি আছে আমি ফৰ্মেলিটি শেষ কৰাৰ পিছত আমি মানে জনাই দিব বুলি তো আৰক্ষী প্ৰশাসনক এইটোৱে ক'ম যে মানে যোনে এই দুষ্ট কাম কৰিছে তাক মানে প্ৰশাসনে তদন্ত কৰিব লাগে আৰু শাস্তি প্ৰদান কৰিব লাগে